নমস্কাৰ সকলোকে আমাৰ ডেইলি কাৰেন্ট এফেয়াৰ্স ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ সকলোৰে মৰমৰ আমাৰ অসমৰ প্ৰাণ হাৰ্ট থ্ৰপ অফ আসাম আমাৰ জুবিন দা তেওঁ আজিৰ শ্ৰদ্ধাৰে সোঁৱৰিছো তেওঁ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো আৰু তেওঁ অন্তৰত ৰাখি আমি আজি আকৌ আগবাঢ়িবলৈ লৈছো ইট ইজ নট ইজি ফৰ আস It is not easy for any of the people of Assam. Amar karne সহজ নহয় তেও এই দৰে যাবলৈ দিয়াটো আমাৰ বাবে সহজ নহয় তেও ফিজিক্যালি প্ৰেজেন্ট নাথাকিব পাৰে কিন্তু তেও সদায় প্ৰত্যেকজন অসমবাসীৰ মনত তেও জিয়াই থাকিব প্ৰত্যেকটো গানত তেও জিয়াই থাকিব প্ৰত্যেকটো সুৰত তেও জিয়াই থাকিব তেও সদায় আছে সদায় থাকিব আছিলে আছে থাকিব কেতিয়াও ভবা নাছিলো যে এনেকুৱা এটা আৰম্ভণি কাৰেন্ট এফেয়াৰ্স ভিডিঅ'জ বা যি হওক এনেকুৱা এটা আৰম্ভণি কৰিব লগা হ'ব বুলি এটো মোৰ ফাৰ্স্ট টেক নহয় ভিডিঅ' কৰা এটো অলমোস্ট তিনিবাৰ মান ট্ৰাই কৰিলো ইট ইজ নট ইজি ফৰ আস ইট ইজ নট ইজি ফৰ মি আৰম্ভ কৰো এই নিউজটো পঢ়াৰ সাহসটো মোৰ নাই আমি সকলোৱে জানো কি হৈ গল কেনেকে হল একচুয়াল ৰহস্যটো এতিয়ালৈকে গম পোৱা নাই কিন্তু তেওঁ অতি কম বয়সত জাস্ট এট দা এজ অফ 52 তেওঁ আমাৰ ওচৰৰ পৰা আঁতৰি গল তেওঁ over 38,000 songs গাইছিলে আৰু more than 40 languages 38,000 so বেছি গান তেওঁ গালে আমাৰ অসমক দি গল এখিনি কন্ট্ৰিবিউশন তেওঁ আমাৰ অসমক দি গল অসমবাসীও অতি মৰমৰ আছিলে তেওঁ আৰু 40টাতকৈ অধিক ল্যাঙ্গুৱেজত তেওঁ গান গাইছে ঠিক আছে আমি সকলোৱে জানো তেওঁ হাৰ্ট থ্ৰপ অফ আসাম বুলি কোৱা হয় আৰু তেওঁ বহুতখিনি প্ৰেষ্টিজিয়াছ এৱাৰ্ডছো জিকিছে নেশনেল ফিল্ম এৱাৰ্ডো জিকিছিলে ফৰ বেষ্ট মিউজিক ডাইৰেকশন ফৰ ইকোজ অফ সাইলেন্স 2009 ঠিক আছে তেওঁ কিমান কন্ট্ৰিবিউশন আছে আমি প্ৰত্যেকজন অসমবাসীয়ে আমি জানোৱে হয় নাই আমি সবে জানো তেওঁ কিমান দি গৈছে আমাৰ অসমক কিমান মিউজিক্যালি কিমান ৰিচ বনাই থৈ গৈছে আমাৰ অসমক আৰু তেওঁ সদায় থাকিব তেওঁ সদায় জিয়াই থাকিব সদায় আমাৰ প্ৰত্যেকজন অসমীয়া অন্তৰত তেওঁ সদায় জিয়াই থাকিব ঠিক আছে বেছি একো কৈ থাকিব নোৱাৰো মুভ অন কৰো ঠিক আছে তেওঁ বিষয়েও এটা ইয়াত এমসিকিউ দিয়া আছে তেওঁৰ লাইফ আৰু জুবিনদাৰ লাইফ আৰু এচিভমেন্টৰ বিষয়েও এটা এমসিকিউ দিয়া আছে তেওঁ more than 38,000 songs record কৰিছে during his career national film award জিকিছে ঠিক আছে debut breakthrough mainstream bollywood হৈছিলে with the song ya ali ঠিক আছে আৰু ইয়াত কৈছে যে অসমীয়া আৰু হিন্দীতে অকল গাইছিলে this is completely wrong আমি চাইছো তেওঁ 40 প্লাস ল্যাঙ্গুৱেজত গাইছিলে ঠিক আছে 40টাতকৈ বেছি অধিক ল্যাঙ্গুৱেজত তেওঁ গান গাইছিলে 38,000 সো ওপৰত তেওঁ গান গাইছিলে ঠিক আছে সো এই তিনটা স্টেটমেন্ট কাৰেক্ট হৈছে ইয়াত নেক্সট 71st National Film Award তো 71st National Film Award দিয়া হল কোনে প্ৰেজেন্ট কৰিলে দ্ৰৌপদী মুৰ্মু at Vigyan Bhavan on 23 September 2025 where Malayalam icon Mohanlal received কৰিছে দাদা সাহেব ফালকে award শাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে বেষ্ট actor award পাইছে দুইজনে পাইছে আৰু ৰাণী মুখাৰ্জীয়ে পাইছে বেষ্ট এক্ট্ৰেছ ফৰ মিছেছ চ্যাটাৰ্জী ভাৰ্চেছ নৰৱে 12 ফেলে পাইছে বেষ্ট ফিচাৰ ফিল্ম সুদীপ্ত সেন পাইছে বেষ্ট ডাইৰেক্টৰ ফৰ কেৰালা ষ্টৰী আৰু ৰকি আৰু ৰাণী কি প্ৰেম কাহানীয়ে পাইছে বেষ্ট পপুলাৰ ফিল্ম প্ৰভাইডিং হোলসম এন্টাৰটেইনমেন্ট আৰু কথল এ জেকফুট মিস্ট্ৰি পাইছে বেষ্ট হিন্দী ফিল্ম শিল্পা ৰাও
begged best Shilpa Rao paise female best female playback singer for Chalya Jawan, and Rohit won best male playback singer for Primis Thuma Baby Telugu. ঠিক আছে, এইখিনি গোটেইখিনি মনত ৰাখিবা. ইট ইজ ভেৰি ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউত এই গুণে কি পাইছে এইখিনি মনত ৰাখিবা. ঠিক আছে, ইয়াৰ ৰিলেটেড এটা MCQ চাওঁ. উইথ ৰেফাৰেন্স টু 71st নেশ্যনেল ফিল্ম এৱাৰ্ড 2025 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট. ইয়াত আমাক 4টা ষ্টেটমেণ্ট দিছে. মোহনলালে কি পাইছে বুলি কৈছে, দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছে, হুইচ ইজ কাৰেক্ট. শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে জইণ্টলি বেষ্ট এক্টৰ পাইছে, ডেট ইজ কাৰেক্ট. 12 ফেইলে বেষ্ট ফিচাৰ ফিল্ম পাইছে, এইটো কাৰেক্ট হয়. আৰু ৰাণী মুখাৰ্জীয়ে বেষ্ট এক্ট্ৰেছ পাইছে, কিন্তু গাংগুবাই কাঠিয়াৱাৰীৰ কাৰণে নহয়, মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে কাৰণে পাইছে. গাংগুবাই কাঠিয়াৱাৰীত আলিয়া ভাট আছিলে. ঠিক আছে, 4 is not correct. 1, 2 and 3 only will be the correct answer. Next, swasthata hi seva. So Prime Minister Narendra Modi eto প্ৰত্যেকজন নাগৰিকক eto আহ্বান জনাইছে যে পাৰ্টিসিপেট কৰিবলে স্বচ্ছতা হি সেৱা কেম্পেইনটো. এটো এটা ক্লিনলিনেস ইনিশিয়েটিভ হয়, অৰ্গানাইজ কৰিছিলে September 17 তেওঁ PM মোদীৰ বাৰ্থডে দিনা, আৰু চলিব কেতিয়ালৈকে October 2 গান্ধী জয়ন্তী. দা 15 ডে সেৱা পাখৱাৰা প্ৰমোটস কি প্ৰমোট কৰে এই 15 দিনীয়া যোনটো সেৱা পাখৱাৰা হৈছে social services, public welfare and collective responsibility to reinforce the message for sanitation and cleanliness as national movement. So eta MCQ dice the campaign observed 17 ketia observe kora hoy 17 September pa to 2nd October leke kora hobo. 2025 theme to ki hoy swachhotsav eto theme hoy 2025 or blending festival celebration with cleanliness effort. It is organized jointly by Ministry of Housing and Urban Affairs. Kune organize korise Ministry of Housing and Urban Affairs and the Ministry of Jal Shakti. Ei duta kun Ministry of Housing and Urban Affairs aru Ministry of Jal Shakti. So statement 3 is also correct. 4 to ki koise confined, the initiative is confined to urban areas only, excluding rural region. Eto completely wrong hoy, exclude kora hua nai rural urban duita area te mane urban areas khini to aru rural areas khini to eto initiative kora hobo. So statement 4 is not correct. 5 to ki koise one of the program element is ek din ek ghanta ek sat, 1 day 1 hour all together for centralized cleanliness drive. Eto correct hoy. 1, 2, 3 and 5 hobo correct answer. So D. C. Next, digital village Bhajani village in Sibsagar district, Assam. Junto declared the district first digital village buli heri kora hoisle 2019 ot koise je failed hoise to meet the promises. Junkhini promises kora hoise digital transformation or hekhini kora koribo নোৱাৰিলে, fail to do so. এটো কৈছে the initiative led by the initiative to কোনে lead কৰিছে, the Ministry of Electronics and IT under the Common Service Center scheme was intended to provide কি intention asle ki provide korbo boli koisile services like free computer education, solar power lights, e-governance, certificates, online jobs application, financial transaction and ticket booking. However, most services remain unimplemented, raising concern about fund utilization and effectiveness of digital village initiative. ঠিক আছে, implement করা নহলে প্ৰত্যেকটো বস্তু হেৰি যোনখিনি প্ৰমিস কৰা হৈছিলে প্ৰভাইড কৰিব বুলি. সো এটা MCQ চাও. With reference to Sibsagar's digital village initiative, consider the following statement. Cite a statement is Bhajani village in Assam was recognized as the Sibsagar district first digital village in 2019. Eto correct hoy. 2 ki koise the initiative was implemented under the Ministry of Electronics and Information Technology. Eto correct hoy. 3 to ki koise the Common Services Center scheme was planned as the backbone of digital village. This is also correct. 4 to ki koise the initiative successfully provided all planned services including e-certificate online successfully to one I unimplemented bahut khini ase, successful one I it failed. So statement 4 is not correct. 1, 2 and 3 correct hobo. Option 1, option A.
Okay, here is your mains question. তোমালোকে mains question to ভালকে চাবা ঠিক আছে ভালকে চাই পেলা পঢ়ি যেতিয়া লিখিবা নিজে লিখিবা ঠিক আছে চাই নিলিখিবা পঢ়ি লবা প্ৰথমে কি কি ইনফৰমেশন লাগিব এখিনি প্ৰথমে কোৱেশ্চনটো বুজি লবা তাৰ পিছত পঢ়িবা তাৰ পিছত ইনফৰমেশন খিনি গুটাবা নিজে পঢ়ি তাৰ পিছত যেতিয়া লিখিবা টাইমাৰ লগাই নিজে লিখিবা ঠিক আছে চাই নিলিখিবা so that's all for today thank you